ৰাম ৰাতিপুৱা ৰাতিপুৱাই কোনেনো ফোন কৰিছে মাহঁতে ফোন কৰিছে দেখোন কিবা হ'ল ইমান ৰাতিপুৱা ৰাতিপুৱাই ফোন কৰিছে ৰিচিভ কৰোঁ হেল্ল' হেল্ল' মা কি হ'লনো হেল্ল' বাবা হেল্ল' তই শুনিছনে কি শুইয়ে আছ মানে দুইটা এতিয়ালৈকে হা ইমান দেৰি হ'ল আমি তহঁতৰ ঘৰ পাম এতিয়া ট্ৰেইনৰ পৰা নামিলোৱে শুনিছনে বাবা কিনো হেল্ল' হেল্ল' কৰি আছ শুনিছনে নাই ট্ৰেইনৰ পৰা নামি কোনখন বাছত যাব লাগিব ন তহঁতৰ ৰুমলৈ কচোন ভালকৈ বুজাই দে বাপেৰে বুজিয়ে পোৱা নাই আমি নামি পেলাই ৰৈ আছোঁ এতিয়া ট্ৰেইনৰ পৰা কোনখন বাছত যামনো কচোন ভালকৈ কি মা কি কৈছা তুমি তোমালোক ইয়ালৈ আহিছা এতিয়া পালাহিয়ে মানে আৰু কোন আহিছে কিনো কথা কৈ আছ তই বাবা তোক সিদিনাখনে ফোন কৰি কোৱা নাছিলোঁ আমি আজি যাম বুলি পাহৰিলিয়ে মানে ন হা বাপেৰে মই আহিছোঁ আৰু কোন আহিবনো আমি দুটাই আহিছোঁ আকৌ পামগৈ এতিয়া ট্ৰেইনৰ পৰা নামিলোঁ নহয় তই মানে পাহৰি গলি ন বোৱাৰী আছেনে নাই বোৱাৰীয়ে জানেনে নাই পিছে আৰু গাড়ীখনৰ কথা ভালকৈ বুজাই দেচোন বাছখন কোনখন বাছত যাব লাগিব কেই নম্বৰ বাছত কৈছিলা নেকি মা তোমালোকে মানে মই পাহৰিয়ে গ'লোঁ কামৰ ভেজালত থাকোঁ যে পাহৰিয়ে গ'লোঁ আজিহে অফ পাওঁ আৰু কেতিয়া কৈছিলা মই পাহৰিয়ে থাকিলোঁ তোমালোক আহিবা বুলি বাৰু যিয়ে নহওক 120 নম্বৰ বুলি এনেকৈ লিখা হৈ থাকে গাড়ীখনত সেইখন গাড়ীত উঠিলে তোমালোকক ইয়াত পোৱাহি দিব এইখিনিতো চিনি পোৱাই হ'ব দিয়া আহা নহ'লে হ'ব দে নহ'লে বাবা আমি গৈ পামগৈ দে তহঁতেও থাক বোৱাৰীক কৈছোঁ চাগে ন নে নাই কোৱা পাহৰিলিয়ে সেইটো বোৱাৰীয়ে গমেই নাপায় চাগে আমি অহা কথা তেন্তে হ'লে বোৱাৰীক সোনকালে কৈ দে আকৌ কথাটো আমি গৈয়ে কিন্তু ভাত খামগৈ ভোক লাগি আহিছে সোনকালে ক বাছত যাওঁতে এইখিনি বাৰু এঘণ্টামান চাগে লাগিব ন এইখিনিতো অকণ দূৰ আছে নহয় তহঁতে ভাতকেইটা বনাই থবি আকৌ সোনকালে হ'ব দিয়া মা বনাই থ'ম তেওঁক কৈ দিম দিয়া মই এতিয়া একো নহয় আহা আৰু বাছত এইখিনি অকণ দূৰ নহয় সময় লাগিব বাৰু আৰু ট্ৰেফিক জামটো বেছি নহয় অকণ সময় লাগিব তোমালোকৰ বাৰু আহাচোন আহা পাই লৈ আহি ভাত হ'ব আৰু বনাই থ'ম নহয় আহা হ'ব দে ৰাখ নহ'লে ঠিক আছে মা হে ভগৱান কি কৰিম বাৰু এতিয়া মাহঁতো যে কাম আৰু ঘপককৈ আহি ওলাইহি কিনো কাম জানো এনেকৈ আহিবলৈ কাৰণে কি বুলি কওঁ এতিয়া মই প্ৰিয়াক বাৰু তাই সাৰ পোৱাই নাই জগোৱাওনো কেনেকৈ খঙে কৰিব দেখোন এতিয়া সপ্তাহত মোৰ আজি অফ থাকে গোটেই সপ্তাহটো তাইও বেছি কষ্ট কৰে আৰু এতিয়া আজিৰ দিনটোতে অকণমান ওলাই কৰি যাওঁ অকণমান দেৰিলৈকে শুওঁ এতিয়া তাইকনো কি বুলি কওঁ বাৰু মা দেউতাহঁত আহিছে বুলি ক'লেচোন তাই খঙে কৰিব চাগে কেনেকৈ জগোৱাওঁ বাৰু কথাটো কেনেকৈ কওঁ মাহঁতেও বোলে ভোক লাগি আহিছে আহিয়ে ভাত খাবহি এতিয়া ভাত বনাবলৈ কেনেকৈ কওঁ জগোৱাওঁ কেনেকৈ একো ভাবি পোৱা নাই কি যে হ'ব আজি নহয় আজি মোৰ গতি বেয়া হ'ল আৰু আজি মই গালি খাই মৰিব লাগিব এই পৰা নাই এনেকৈ থাকিলে নহ'ব দেৰি হৈ যাবগৈ বজাৰ অলপো কৰি আনিবগৈ লাগিব নহয় কিবা এটা বুদ্ধি কৰিব লাগিব কি বুদ্ধি কৰা যায় মানে আইডিয়া গোটেই কাহিনীটোকে উল্টাই দিওঁ বাপেকে সেইটো বুদ্ধিকে কৰোঁ ঠিক আছে মই আগধৰি ফ্ৰেছ হৈ আহোঁ মানে শুইয়ে আছে কি বুলি উঠাওঁ বাৰু উঠাই নাই কি পেলালা নহয় কি শব্দ ইমান কি ভাঙিলা নাই ৰ'বা সেই ফণীখনহে পৰিছিলে হাতৰ পৰা একো ভাঙা নাই দিয়া ৰ'বাচোন ৰ'বা তুমি ৰাতিপুৱা ক'ত যোৱা ন এতিয়া ফণী চনি লৈ ইমান ষ্টাইল ফিষ্টাইল কৰি ওলালা যে আজিতো তোমাৰ অফিচ বন্ধ ক'ত যোৱা আজি চানডে নহয় জানো ক'লে যোৱা ইমান ৰাতিপুৱাই সেইটোৱেতো কথা গম পাইছানে এক্সাইটেড হৈ আছোঁ সেইকাৰণে হাতৰ পৰা বস্তু পৰিছে কথা এটা নহয় মানে তোমাৰ মা আৰু দেউতা আহি আছে তাকে বজাৰৰ পৰা আহোঁগৈ বুলি ভাবিছিলোঁ আকৌ কি কৈছা তুমি মাহঁত আহি আছে মা আৰু পাপা আহিব তোমাক কেতিয়া ফোন কৰিলে এতিয়া অলপ আগত ফোন কৰিছে আকৌ মানে পাবহিয়ে এতিয়া চাগে 1-1.5 ঘণ্টামান লাগিব আৰু পাবহিয়ে বেছি টাইম নাই তোমাক জগোৱাবলৈহে মানে বেয়া লাগিছিলে যে সেইকাৰণে বোলো মই নিজে ওলাই কৰি বজাৰৰ পৰা আহোঁগৈ কিবা কিবি লৈ আহোঁগৈ আকৌ মাহঁত পাবহিয়ে এতিয়া তোমালৈ ফোন কৰা নাই তোমাক ছাৰপ্ৰাইজ দিব বিচাৰিছে তুমি আকৌ ফোন কৰি নুসুধিবা মোকো ক'বলৈ তোমাক মানাই কৰিছিলে কিন্তু আকৌ তুমি তোমাৰ মা দেউতা আহিব যেতিয়া কিবা ভালকৈ স্পেচিয়েল কিবা কৰিবও পাৰা সেইকাৰণে তোমাক কথাটো কৈ দিলোঁ মানে মই কিন্তু ছাৰপ্ৰাইজ দিব তোমাক তুমি আকৌ ফোন নকৰিবা নুসুধিবা আকৌ দেই আহি পাবহি এতিয়া কি মাহঁতৰ যে কাণ্ডবোৰ আৰু দেই এনেকৈ ঘপককৈ আহিব লাগেনে
বহুত কাম আছে তেন্তে হ'লে 1 ঘণ্টা 1.5 ঘণ্টাত যদি পাবহিয়ে হ'ল তে কিমান কাম আছে চোৱাচোন ঘৰ চৰ চাফা কৰিব লাগিব মায়ে আকৌ লেতেৰা হৈ থাকিলে বৰ বেয়া পায় তুমি যোৱা বজাৰলৈ যোৱা কি আনিবা পিছে সোনকালে যোৱা বজাৰলৈ কি আনিবা মই লিষ্ট এখন বনাই দিওঁ নেকি লিষ্ট বনাই থকা সময় নাই তুমি পনীৰ আনিবা মটৰ আনিবা আৰু কি আনিবা আৰু ৰবাচোন মই কি আছে কি নাই চাওঁগৈ গোটেইবোৰ সোনকালে লৈ আহাগৈ বুজিছানে মটৰ পনীৰ চব্জি খাই মাহঁতে বহুত ভাল পায় আৰু কি বনামনো ভালকৈ কিবা কিবি অলপ বনাব লাগিব ন মাহঁত আহিব যেতিয়া মই সোনকালে ফ্ৰেছ হৈ ঘৰ চৰখিনি চাফা কৰি লওঁ তাৰপাছত তুমি বজাৰৰ পৰা সোনকালে আহাগৈ সোনকালে মই কিবা এটা বনাওঁ স্পেচিয়েলকৈ হয়নে নহয় তেতিয়াহে আহি ভাল পাব ইছৰা মই কি কৰোঁ কি নকৰোঁ লাগিছে মাহঁতো যে আৰু কি যে মোক ক'ব পাৰে ন আগতীয়াকৈ নহবা ইমান দেৰিলৈকে শুইয়ে নাথাকোঁ নহয় যোৱা ৰ'বা মই কি আনিব লাগে কৈ দিওঁ ৰ'বা তুমি বজাৰৰ পৰা আনাগৈ সোনকালে আহিবা কিন্তু দেৰি নকৰিবা দেই বাপৰে উশাহ লোৱাচোন উশাহ লোৱা ইমান উশাহ নোহোৱাকৈ কথা কৈছা একেবাৰে ক'ব নোৱাৰা হৈ গৈছে আৰু মা দেউতা আহিব বুলি শুনি হ'ব দিয়া মই সোনকালে আহিম বাৰু আৰু কি লাগে লিষ্ট এখন দিয়া লিষ্টখন দিয়া মই লৈ আহিমগৈ চব সোনকালে আহিম দিয়া দেৰি নকৰোঁ তুমি যোৱা উঠা আকৌ সোনকালে ঘৰ চৰ চাফা কৰোঁতেও আকৌ টাইম লাগিব নহয় যোৱা আকৌ তুমি ঠিকে কৈছা মই যাওঁ দিয়া সোনকালে কামখিনি শেষ কৰিব লাগিব আকৌ মাহঁত আহালে বনাই কৰি হ'ব লাগিব আহি পেলাই আকৌ খাব নহয় চাগে যোৱা ৰ'বা মই পাকঘৰৰ পৰা কি নাই কি আছে চাই আহি তোমাক কৈ আছোঁ ৰ'বা 1 মিনিট ৰ'বা নাযাবা দেই সোনকালে আহিবা গৈ পেলাই আকৌ ৰ'বা ইছ ৰাম কিবা ভয় লাগিছে দেখোন তাইৰ এক্সাইটিংটো দেখি মানে এক্সাইটেড ইমান হৈছে মোৰহে কিবা ভয় লাগিছে তাই যদি গম পায় তাইৰ মাক দেউতাক নহয় মোৰ মা দেউতাহে আহিব যেতিয়া দেখা পাব তাই চাগে খঙে গৈ চুলিয়াক পাবগৈ মোক চাগে কি বিলাই কৰিব ঠিক নাই আজি আৰু কি হ'ব ঠিক নাই হে ভগৱান ৰক্ষা কৰিবা আৰু ভয়হে লাগিছে আৰু তাই ইমান ফূৰ্তি কৰিছে ইমান ফূৰ্তি পাইছে এতিয়া যদি আৰু গম পায় মোৰ মা দেউতা অহা কথা খঙে কৰিব চাগে ন কি হ'ব আজি ঠিক নাই আৰু মোৰ বিলাই যাওঁ সোনকালে বজাৰৰ পৰা আহোঁগৈ বস্তুখিনি আনি দিওঁ তেতিয়া অকণ কিজানি মনটো ভাল লাগে পিছৰখিনি দেখা যাব আৰু কি হয় কিনো হ'লো এই মানুহটো মানে এতিয়ালৈকেতো অহাই নাই ফোনটো ৰিচিভ কৰা নাই কিবা হ'ল ইমান ফোন কৰি আছোঁ গমেইনো নাপায় নে ইমাননো একেবাৰে ব্যস্ত নে ইমান ৰিং হৈ আছে গম নাপায় নে বাৰু কিয় ফোনটো ৰিচিভ কৰা নাইনো হেল্ল' কোৱা হেল্ল' কি কোৱা মাৰিব আহিছা তেতিয়াৰ পৰা ফোন কৰি আছোঁ তুমি দেখা নাই নে ক'ত আছানো ইমান সময় লাগেনে আৰু শুনাচোন আৰু কেইটামান বস্তু আনিব লাগিব তুমি ক'ত আছা মই পামগৈ এতিয়া বেছি সময় নাই আৰু কি বস্তু আকৌ মই আহিলোৱে নহয় বজাৰৰ পৰা আৰুনো কি বস্তু থাকিলে হয় নেকি আকৌ যোৱা নহ'লে বজাৰলৈ মোক আৰু কেইটামান বস্তু লাগে আৰু কি বস্তু লাগে মই বজাৰৰ পৰা আহিলোৱে নহ'ব আকৌ যোৱা বজাৰলৈ দৈ অলপমান লৈ আহিবা তাৰপাছত আকৌ চিকেন অলপ লৈ আহিবা বিৰিয়ানী বনাম যোৱা চিকেন অলপে আৰু দৈ অলপে আৰু ঘিউ এটাই সোনকালে যোৱা সেইকেইটাও লৈ আহিবা নানাকৈ নাহিবা কিন্তু আকৌ যোৱা বজাৰলৈ একো নহয় যোৱা আগতে ক'ব নোৱাৰিলা নেকি এতিয়া মই আকৌ বজাৰলৈ যাম নে যোৱা না প্লিজ একো নহয় যোৱা বেছি দূৰ নহয় বজাৰখন যোৱা সোনকালে আহাগৈ তুমি একেবাৰে বেছি এক্সাইটেড হৈ গৈছা আৰু দেই কি যে হ'ব ন এটাৰ পিছত এটা ফোন কৰি কৈ আছা এবাৰতে ক'ব নোৱাৰা হ'ব দিয়া আনোগৈ আৰু উপায়তো নাই তুমি পিছে উঠিলানে নাই ইছ কি যে কোৱা নহয় মোৰ এতিয়া উঠিবলৈ বাকী থাকে নেকি উঠি কৰি গোটেই ঘৰ মুচি চাফা কৰি গা পা ধুই চব কাম বন কৰি ৰেডি হৈও এতিয়া ধুনীয়াকৈ সাজি কাচি পাকঘৰত লাগি আছোঁহি বুজিলা তোমাৰহে বজাৰ কৰি হোৱাই নাই এতিয়ালৈকে সোনকালে আহা বস্তুকেইটা লৈ হ'ব দিয়া বাবা হ'ব দিয়া গৈ আছোঁ ৰ'বা আহা সোনকালে হে ভগৱান মাহঁত চাগে পাবহিয়ে এতিয়া মোৰ বুকুখন ধম কৰিছে তাই ইমান এক্সাইটেড হৈ আছে বা কি বনাইছে কি কৰিছে দৌৰি বাখৰি কিমান কাম কৰি ফুৰিছে আহি পোৱাৰ পাছত কি বিলাই হয় ঠিক নাই আৰু আজি মোৰ মিছা কথা কোৱাৰ কাৰণে কি শাস্তি পাওঁ ঠিক নাই আৰু বেচেৰীজনী সপ্তাহটো তাইও কাম কৰে ময়ো কাম কৰোঁ দেওবাৰ দিনটোৱে ৰেষ্ট পাওঁ আজি তাই দেওবাৰ দিনটোতো ইমান কাম কৰিব লগা হৈছে মাহঁতেও যে কি যে কাম কিছুমান কৰি থাকে আৰু দেই ঘপককৈ আহি ওলাই আহি ইয়াত আমি কামৰ কাৰণেহে আছোঁ এনেইতো থকা নাই এনেকৈ জানো ইয়ালৈ আহে তাইক ক'বলৈ বেয়াই লাগিছে দেখোন তাই এতিয়া ইমানবোৰ কৰিছে নিজৰ মাক দেউতাক আহিব বুলি ভাবি এতিয়া মোৰ মা দেউতা আহিছে বুলি ভাবি গম পালে দেখা পালে কি যে হ'ব ঠিক নাই আৰু মোৰ যে বুকু ধম কৰি আছে আৰু হে ভগৱান বচাবা আৰু হেৰা তুমি ইয়াত বহি আছা তুমি মানে আহি চোফাত শুই আছা হি মস্তিকে মোক অকণ সহায় কৰি দিব নোৱাৰা ইমানকৈ চিঞৰি আছোঁ পাকঘৰৰ পৰা শুনাই নাই তুমি ইয়াত আহি বহি আছে কি চিন্তা কৰি আছানো মাহঁত পাবহি এতিয়া চাগে মোক অলপ সহায় কৰিতো দিব পাৰিলা হয় অকলে চব কৰিব লগা হৈছে মানে ভাগৰ লাগিছে বজাৰৰ পৰা আহি পোৱা নাই জানো হ'ব দিয়া বাৰু ব'লা কি কৈ দিব লাগিব ব'লা কোৱা ব'লা কৈ দিম ব'লা এতিয়া
হ'ব আৰু এতিয়াও কৰিব নালাগে আৰু এতিয়াও মই বাকী থৈ দিয়া নাই চব কৰিলোঁ চব বনাই কৰি হৈ গ'ল এতিয়া মাহঁত আহিলেই হ'ল আৰু বিৰিয়ানীও হৈ গ'ল চব হৈ গ'ল তুমি এতিয়া খাবানে মাহঁতৰ লগত একেলগে খাবা মই খোৱাই ভাল হ'ব নেকি পিছত বা খাব পাওঁ নে নাপাওঁ কোনো ঠিক নাই চব গম পোৱাৰ পিছত তাই মোক খাব দিয়ে নে নিদিয়ে ঠিক নাই এতিয়াই খাই লোৱাই ভাল হ'ব নেকি হেৰা কি হ'ল কি চিন্তা কৰি আছা কি সুধি আছো মই তুমি এতিয়া খাবানে মাহঁতৰ লগত খাবা কি ভাবি আছে ভেলেকা লাগি মোলে চাই কি হ'ল মানে মানে মই খাই লওঁ নেকি ভোকো লাগিছে মানে মোক দিয়া নেকি সেয়া মাহঁত পালেহিয়ে হ'বলা যোৱাচোন যোৱা দৰ্জাখন খুলি দিয়াগৈ তুমিয়ে যোৱাচোন খুলি দিয়াগৈ যোৱা আকৌ মাহঁত আহিছে আকৌ তুমি যোৱা আকৌ যোৱা খুলি দিয়াগৈ কি যে হ'ব আৰু দেই তোমাৰ পৰা মোৰ মানে শান্তি নাইকিয়া হৈছে আৰু দৰ্জাখন খুলিবলৈ মই যাব লাগে হে যোৱা যোৱা মাহঁত দৰ্জাত ৰৈ আছে আকৌ যোৱা হ'ব দিয়া হে ভগৱান বচাবা আৰু মা দেউতা আহক সোমাই আহক বহক আকৌ মই পানী আনোগৈ ৰ'ব বহক হেৰা কিনো ভেবা লাগি চাই আছা যোৱা আকৌ মাহঁতৰ বেগকেইটাখন লৈ আহাচোন মইতো আনিলোঁ এইকেইটা বেগ লৈ আহা মাহঁতক বহিব দিয়া উঠা আকৌ বাবা তোৰ কি হ'ল আকৌ তই মানে কাম বন নকৰ নেকি বোৱাৰীয়েহে সকলোবোৰ কৰে যেন পাইছোঁ কি হ'ল বহি আছ যে উঠ আকৌ বেগকেইটাখন লৈ যা আমাৰ দেউতাই কষ্ট পাই আহিছে ইমান ওজন ঢেৰ কিবা কিবি বনাই কৰি লৈ আহিছোঁ তহঁতলৈ লৈ যাচোন বেগকেইটা লৈ যা আকৌ নহয় মানে মা দিয়া বেগকেইটা দিয়া তেনেকুৱা একো কথা নাই দিয়া আকৌ বেগকেইটা দিয়া কষ্ট একো পোৱা নাই নহয় ন আহোঁতে বাছখনে জেগাত নমাই দিলেনে মা একেবাৰে তহঁতৰ পদূলিতে নমাই থৈ গৈছে দেউতাৰে চিনি পাই যে সেইকাৰণে এইখিনি চিনি পালোঁ আৰু দে বাৰু লৈ যা বেগকেইটা মা দেউতা আপোনালোক বহক মই পানী লৈ আহি আছোঁ হেৰা তুমি আহাচোন বেগকেইটা সোমোৱাই লৈ আহা বিপ্লৱ এইবোৰ কি মানে প্ৰিয়া শুনাচোন মই মানে তোমাক সকলোবোৰ বুজাই ক'ম প্লিজ খং নকৰিবা মাহঁতে শুনিলে বেয়া কথা হ'ব প্লিজ খং নকৰিবা মানে মই ক'বলৈ লৈছিলোঁৱেই কিন্তু মানে প্ৰিয়া কিন্তু কি বিপ্লৱ কিন্তু কি তুমি মোক আজিলৈকে বুজিয়ে নাপালা কি বুলি ভাবা তুমি মোক হা মই কেনেকুৱা তুমি নাজানাই আজিলৈকে মোক যদি বুজি পালা হয় অতদিনে তুমি এনেকুৱা কাম নকৰা কেতিয়াও কিন্তু মই আজি দুখ পাইছোঁ তুমি যে মোক বুজি নোপোৱা সেইটো মই আজি ভালকৈ বুজি পালোঁ ইমান দিনে তুমি মোক এইখিনিয়ে বুজিলা যে তোমাৰ মা দেউতা আহিলে মই বেয়া পাম হা সেইকাৰণে তুমি মোক মিছা মাতিলা তুমি কি ভাবা মানে তোমাৰ মা দেউতা মোৰ মা দেউতা নহয় হা মই কিয় বেয়া পাম কিয় খং কৰিম তুমি মোক কোৱাচোন তুমি মোক কিয় মিছা মাতিলা মানে শুনাচোন প্ৰিয়া মই সকলোবোৰ কৈ আছোঁ তুমি একেবাৰে খং নকৰিবা প্লিজ মাহঁতে মানে ঘপককৈ এনেকৈ আহিম বুলি ক'লে যে মই গমেই নাপাওঁ মোলৈ বোলে ফোন কৰিছিলে মই পাহৰিয়ে থাকিলোঁ এতিয়া ঘপককৈ তোমাক ক'বলৈ মোৰ কিয় ভয় লাগিলে ইমান সপ্তাহটো কষ্ট কৰি দেওবাৰ দিনটো অকণ ৰেষ্ট লোৱা আকৌ মাহঁতে এনেকৈ ঘপককৈ আহি ওলাইছেহি কিমান কষ্ট হ'ব আকৌ তুমি খং কৰিবা সেইবোৰ মানে ভাবিয়ে মই নক'লোঁ তোমাক এনেকৈ ক'লোঁ ভাবিলোঁ তোমাৰ নিজৰ মাহঁত অহাৰ কথা শুনিলে তুমি ভাল পাবা নেকি এতিয়া গম পালা মোক চৰি আৰু খং কৰি নাথাকিবা আৰু কি কথা কৈছা তুমি সঁচাকৈ একদম বেঙাই হৈ থাকিবা আৰু ন তুমি ভাবিছা নেকি মই মোৰ মাহঁতৰ কাৰণে এইখিনি কৰিছোঁ বুলি তুমি কোৱাচোন মোৰ মাহঁতে কেতিয়াৰ পৰা মাংস খোৱা হ'ল মোৰ মাহঁতেতো নন ভেজ নাখায় তুমি কি নাজানা মোৰ মাহঁত আহিলে মই এনেকৈ শাৰী পিন্ধি ইমান একেবাৰে সাজি কাচি থাকিলোঁ হয় নেকি গোটেই ঘৰৰ কাম বন কৰিছোঁ মাংস বনাইছোঁ পনীৰ বনাইছোঁ পোলাও বনাইছোঁ বিৰিয়ানী সকলোবোৰ এইবোৰ কি মই মাহঁতৰ কাৰণে বনাইছোঁ মোৰ মাহঁতে এইবোৰ নাখায় চিকেন নাখায় তুমি পাহৰি গ'লা মানে হে তোমাৰ মাহঁত আহিব বুলি কি মই এতিয়াহে গম পাইছোঁ তুমি ইমান মানে কেনেকুৱা ল'ৰা মোৰ তাত টেটুত লাগিল মানে নহয় তুমি একো বুজিয়ে নোপোৱা মোক আজিলৈকে তুমি বুজিয়ে নাপালা হা মই আগতেই গম পাওঁ তোমাৰ মা দেউতা যে আহিব কাৰণ মোৰ মা দেউতা বাহঁতৰ ঘৰত গৈছে সদায় কথা পাতোঁ মই মাৰ লগত আৰু মাহঁতে যদি ইয়ালৈ আহে মোক কি নোকোৱাকৈ থাকিব নেকি কি বুলি ভাবিছা তুমি মই মূৰ্খ হা মই জানো তুমি যে মোৰ মাহঁতৰ কথা কোৱা নাই তথাপিও মই তোমাক কোৱা নাই কাৰণ মই চাই আছিলোঁ তুমি মোক সঁচা কথা কোৱা নাই নোকোৱা কিন্তু নাই নকলা তুমি মোক বহুত বেয়া বুলি ভাবা ন তোমাৰ মা দেউতা আহিলে যে মই মৰম নকৰিম মোৰ মা দেউতা আহিলেহে যে মই মৰম কৰিম সেইটো ভাবিব যে কেনেকৈ পাৰিলা মোৰ মাহঁত অহা হৈ মই আগতেই গম পালোঁ হয় তোমাক তেনেকৈ নকয় আৰু কালি গৈছেহে বাহঁতৰ ঘৰৰ পৰা কি ইমান দূৰ আজি কি ইয়াত পাবহি নেকি হা মই ভালকৈ জানো তোমাৰ মা দেউতাহে আহিব বুলি মোৰ মা দেউতা নাহে তথাপি মই সকলোবোৰ কৰিলোঁ কাৰণ ময়ো তোমাৰ মা দেউতাক ভাল পাওঁ কাৰণ
তুমি যেনেকুৱাই নহওক তুমি মোৰ হাজবেণ্ড হয়নে নহয় আৰু কাৰ কাৰণে পাইছোঁ তোমাৰ মা দেউতাৰ কাৰণে মই তোমাক পাইছোঁ মোৰ লাইফত যদি মই তোমাৰ মা দেউতাকে সন্মান নকৰোঁ মৰম নকৰোঁ ভগৱানে মোক নদোষিব হা যাৰ কাৰণে মই তোমাক পালোঁ আৰু তেওঁলোককে যদি মই অৱহেলা কৰোঁ সেইটো কি ভাল কথা হ'ব নেকি তুমি মানে মোৰ মা দেউতা আহিলে অৱহেলা কৰিবা হা মোৰ মা দেউতাক তুমি বেয়া পাবা মানে মোৰ মা দেউতাৰ কাৰণেতো তুমি মোক পালা আৰু মোৰ মা দেউতা আহিলে মানে তুমি এনেকুৱা ইগন'ৰ কৰিবা মই গম পাই গ'লোঁ আৰু তোমাৰ মেণ্টেলিটি তেনেকুৱাই সেইকাৰণে তুমি মোকো তেনেকৈ বুলি ভাবিব পাৰিছা মই সপোনতো ভবা নাছিলোঁ তুমি যে মোক তেনেকৈ ভাবিবা কি তুমি মানে আগতে জানা মা দেউতাহঁত আহিব বুলি মানে মোৰ মা দেউতাহঁত আহিব বুলি তুমি আগতে জানা মানে চৰি মই কিবা ভয় খাই গ'লোঁ তুমি তেনেকুৱা বুলি মই ভাবা নাই তুমি তেনেকুৱা নহয় মই জানো তুমি বহুত ভাল সেইকাৰণেতো তোমাক মই ভাল পাওঁ ন সেইকাৰণেতো তোমাক মই ভাল পাই বিয়া পাতিছোঁ আকৌ তোমাক মই বুজি পাওঁ তথাপিও কষ্ট হ'লেতো মানুহৰ খং উঠেই দিয়াচোন সেইকাৰণেহে ভাবিলোঁ চৰি না মাংস আনিব দিওঁতে মই এবাৰ ভাবিছিলোঁ যে মাহঁতেতো নাখায় কিন্তু এতিয়া মই কওঁ কেনেকৈ কিয় বা মাংস আনিব দিলে কিয় বা বিৰিয়ানী বনাওঁ বুলি ক'লে তথাপিও আকৌ মই ভাবিছোঁ এতিয়া ক'লে দিগদাৰ হ'ব সেইকাৰণে নক'লোঁ আৰু কিন্তু তুমি যে জানি বুজি আনিব দিছা মোৰ মা দেউতাহঁতৰ কাৰণে মই সেইটো সপোনতো ভবা নাছিলোঁ মানে ভাবিছিলোঁ মানে এইবোৰ বাদ দিয়া ব'লা মা দেউতাহঁত ৰৈ আছে ব'লা হ'ব দিয়া এতিয়া আৰু কি ক'ম তোমাক কৈয়েতো লাভ নাই তুমি মোক বুজিয়ে নোপোৱা সেইটোৱে প্ৰমাণ হ'ল বুজিলা আজিলৈকে তুমি মোক বুজিয়ে নাপালা সেইটোৱে আৰু হ'ব এই ৰুমটো মাহঁতৰ কাৰণে ঠিক কৰি দিয়া মই চব বিচনা চিচনা পাৰি ঠিক ঠাক কৰি থৈছোঁ বেগকেইটা আনি ইয়াত ধুনীয়াকৈ এইফালে সজাই থোৱা মাহঁতক ইয়ালৈ মাতি আনা কাপোৰ কানি সলাব দিয়া মই পানী চানী আনোগৈ বুজিলাতো হ'ব দিয়া মোৰ দেহাজনী তুমি যি কোৱা সেইটোৱে হ'ব তুমি যে মোৰ মা দেউতাক ইমান ভাল পোৱা মোৰ সঁচাকৈ ভাল লাগে আৰু তোমাৰ মা দেউতাকো মই বহুত সন্মান কৰোঁ তুমি ভুলতো নাভাবিবা যে তোমাৰ মা দেউতা আৰু মোৰ মা দেউতাৰ মাজত মই পাৰ্থক্য বিচাৰোঁ বুলি মই দুয়োহালকে সমানেই মৰম কৰোঁ কিন্তু তোমাৰ কষ্টৰ কথা ভাবিহে এনেকুৱা ভাবিলোঁ চৰি দেই লাষ্টবাৰ চৰি মই জানো দিয়া তুমি যে মোৰ মা পাপাকো ৰেচপেক্ট কৰা সন্মান কৰা মানে মৰম কৰা মই তোমাক বুজি পাওঁ তুমি বহুত ভাল মই তোমাক বেয়া বুলি কোৱা নাই নহয় অলপ খালি মানে বেঙা টাইপৰ অলপ সহজ সৰল মানে বেছি আৰু হ'ব দিয়া এইবোৰ বাদ দিয়া যোৱা মাহঁতে বেয়া পাব আকৌ মাতি আনাগৈ ইয়ালৈ মই চব যোগাৰ কৰোঁগৈ হ'ব দিয়া যোৱা মা দেউতা ইয়ালৈ সোমাই আহা ৰুমলৈ হেল্ল' হাই আপোনালোককে কৈছোঁ আপোনালোকক চাই আছে যে তেওঁলোকক কৈছোঁ আপোনালোকৰ বাৰু কেনেকুৱা মোৰ ৱাইফটো এনেকুৱাই দেখিলে নহয় মোৰ ৱাইফ এনেকুৱাই আপোনালোকৰ বাৰু যদি বিয়া হৈছে কেনেকুৱা জনাবচোন কমেণ্ট এটা কৰি আমাৰ সংসাৰবোৰ এনেকৈয়ে চলি আছে আৰু আপোনালোকৰো এনেকৈ ঠিকে ঠাকে চলিলেই হ'ল আৰু ধন্যবাদ দেই